নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱে ইউটিউব চেনেল এডুকেশ্যন এণ্ড মৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে এখনি ৰচনা বা তেওঁৰ বিষয়ে কিছু নজনা কথা। তেতিয়াহ'লে আহকচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। মই দিয়া এনেকুৱা ধৰণৰ কিছুমান তথ্যমূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। জৱাহৰলাল নেহৰুদেৱৰ জন্ম 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদ নগৰত সোণৰ চামুৰ মুখত লৈ জন্মগ্ৰহণ কৰিছিল জৱাহৰলাল নেহৰুদেৱ। তেওঁৰ দেউতাক আছিল প্ৰতিষ্ঠিত আইনজ্ঞ আৰু বিখ্যাত ৰাজনীতিবিদ মতিলাল নেহৰু আৰু মহাধৰ্মপৰায়ণ মহিলা স্বৰূপৰাণী নেহৰু তেওঁৰ মাতৃ আছিল। নেহৰুৱে পিতৃ মতিলালৰ পৰা দুৰ্বাৰ সাহসিকতা, স্পষ্টবাদিতা, দেশপ্ৰেমী আৰু মাতৃ স্বৰূপৰাণীৰ পৰা দয়া, ক্ষমা, শান্তি, স্নেহ, প্ৰীতি আদিৰ শিক্ষা লাভ কৰিছিল। তেওঁৰ পৰিয়াল পূৰ্বপুৰুষ আছিল কাশ্মীৰৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ। শিক্ষা: জৱাহৰলাল নেহৰু 14 বছৰ বয়সলৈকে ঘৰতে শিক্ষা লাভ কৰি উচ্চ শিক্ষাৰ বাবে 1905 চনত ইংলেণ্ডলৈ যায় আৰু ইংলেণ্ডৰ প্ৰসিদ্ধ হেৰ' স্কুলত ভৰ্তি হয়। তাৰপিছত 1907 চনত হেৰ' স্কুলৰ শিক্ষা সাং কৰি ট্ৰিনিটি কলেজলৈ যায়। ট্ৰিনিটি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন, ভূতত্ত্ব আৰু উদ্ভিদবিদ্যাত অনাৰ্ছসহ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ইনাৰ টেম্পলৰ পৰা বেৰিষ্টাৰী পাছ কৰি 1912 চনত সগৌৰৱেৰে স্বদেশলৈ ঘূৰি আহে। বিবাহ: 1916 চনত তেওঁ কমলা কাউলৰ লগত বিবাহপাশত আবদ্ধ হয়। ৰাজনৈতিক জীৱন: জৱাহৰলাল নেহৰুৱে শিক্ষা সমাপ্ত কৰি লণ্ডনৰ পৰা ভাৰতলৈ উভতি আহি 1912 চনত ওকালতি আৰম্ভ কৰে। লগে লগে স্বাধীনতা সংগ্ৰামত সক্ৰিয় হয় আৰু সদস্য হয় জাতীয় কংগ্ৰেছ মহাসভাৰ। 1916 চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক লগ পাইছিল লক্ষ্ণৌ কংগ্ৰেছত। তেওঁৰ দৃষ্টিত মহাত্মা গান্ধী আছিল বিশ্বৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ মানৱ। তেওঁ কেইবাবাৰো কংগ্ৰেছৰ সভাপতি আছিল আৰু তেওঁৰ সভাপতিত্বতেই পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তেওঁ কংগ্ৰেছৰ সাধাৰণ সম্পাদকো আছিল। 1946 চনৰ 17 আগষ্টত গভৰ্ণৰ জেনেৰেল ৱালভেলে সেই সময়ৰ কংগ্ৰেছ সভাপতি জৱাহৰলালক অন্তৱৰ্তী চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ মৰ্মে তেওঁ অন্তৱৰ্তী চৰকাৰ গঠন কৰি নেতা নিৰ্বাচিত হয় আৰু 1947 চনৰ 15 আগষ্টৰ তাৰিখে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰি লৰ্ড মাউণ্টবেটেনে স্বতন্ত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে নিযুক্তি কৰিলে জৱাহৰলাল নেহৰুদেৱক। স্বাধীনতা যুঁজাৰু ৰূপে নেহৰু: স্বাধীনতা সংগ্ৰামত যোগদান কৰাৰ কাৰণে তেওঁ কেইবাবাৰো জেলত জীৱন কটাবলগীয়া হয়। জালিয়ানৱালাবাগত নিৰ্দোষী অগণন ভাৰতবাসীক জেনেৰেল ডায়াৰে নিষ্ঠুৰভাৱে হত্যা কৰাৰ পিছত ভাৰতত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। তেতিয়াই ভাৰতবাসীৰ মাজত শান্তিৰ বাতাবৰণ ৰচনাৰ বাবে ইংলেণ্ডৰ ৰাজকুমাৰ প্ৰিন্স অফ ৱেলছ ভাৰত ভ্ৰমণলৈ আহিছিল। সেইদিনা ৰাজকুমাৰৰ আগত কলা পতাকা দেখুৱালে মতিলাল নেহৰু আৰু জৱাহৰলাল নেহৰুৱে। ফলত ব্ৰিটিছ চৰকাৰে তেওঁক জেললৈ পঠালে। জৱাহৰলালৰ সেয়া আছিল প্ৰথম জেল যাত্ৰা। এইদৰে তেওঁ 1945 চনলৈকে স্বাধীনতা সংগ্ৰামৰ নানা পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বাবে অনেক দিন কাৰাবৰণ কৰিছিল বা কাৰাবাস খাটিছিল। ঘাইকৈ তেওঁ নৈনী, আলিপুৰ, দেৰাডুন আৰু আহমেদাবাদৰ জেলত অধিক দিন কটাইছিল। নেহৰুদেৱৰ দিনপঞ্জী: দেশৰ এই অক্লান্ত কৰ্মী গৰাকীৰ জীৱনৰ তালিকা হৈছে তেওঁ নিশা 3 বজাতহে বিচনালৈ গৈছিল আৰু শোৱাপাটি ত্যাগ কৰিছিল 7:30 7:30 পৰা 1 ঘণ্টাৰ বাবে যোগ সাধনা কৰি পুৱাৰ আহাৰ গ্ৰহণ কৰিছিল।
পিছত বহিৰাজ্য পৰিক্ৰমা দপ্তৰলৈ গৈ নানা আলোচনাত ভাগ লৈছিল। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল 1:45 সংসদ সভা আৰু আন সভা সমিতিত সন্ধিয়া 7:30 ব্যস্ত আছিল। তাৰ পিছত সহকৰ্মী মন্ত্ৰী বা সাংবাদিকক দেখা কৰিছিল। ৰাতিৰ আহাৰ গ্ৰহণ কৰে 9 বজাত। ৰাতিলৈকে নিজৰ চিঠি পত্ৰ পঢ়া, ছেক্ৰেটাৰীৰ লগত আলোচনা কৰা, বাতৰি কাকত আৰু গ্ৰন্থ অধ্যয়নত ব্যস্ত হৈ পৰিছিল। তেওঁ ভ্ৰমণ সময়তো নিজৰ বাহনত ফাইল আদিৰ কাম কৰিছিল। সাহিত্যিক হিচাপে নেহৰু প্ৰখ্যাত মানৱতাবাদী ৰাজনীতিজ্ঞ জৱাহৰলাল নেহৰু এগৰাকী সু-সাহিত্যিকো আছিল। তেওঁ ৰচনা কৰা ভাৰতৰ আৱিষ্কাৰ এখন উচ্চ প্ৰশংসিত গ্ৰন্থ। তেওঁ লিখা আন এখন গ্ৰন্থ হ'ল গ্লিম্পছ অফ ৱৰ্ল্ড হিষ্টৰী, লেটাৰ ফ্ৰম মাদাৰ টু ইজ ডটাৰ, অটোবায়োগ্ৰাফী আদি গ্ৰন্থ লিখি বিশ্বৰ শ্ৰেষ্ঠ সাহিত্যিকৰ আসন অলংকাৰ কৰিছিল। পুৰস্কাৰপ্ৰাপ্ত বঁটা। তেওঁৰ অপৰিসীম বৰঙণিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁলৈ 1955 চনত ভাৰত ৰত্ন উপাধি প্ৰদান কৰিছিল। 1964 চনৰ 27 মে'ৰ দিনা এই জনা জাতীয় জীৱন নিৰ্মাতাই সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাই ইহলীলা সম্বৰণ কৰে। দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিবলৈ গৈ প্ৰায় 12 বছৰ কাল কাৰাগাৰত থাকিবলগীয়া হৈছিল। তেওঁ এগৰাকী শিশু প্ৰেমিকো আছিল। ভাৰত মাতৃৰ সুসন্তান, বিৰল প্ৰতিভাৰ অধিকাৰী জৱাহৰলাল নেহৰু আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ এই বিশাল জীৱন দৰ্শনে চিৰদিন তেওঁক মানুহৰ পৃথিৱীত জীয়াই ৰাখিব। নেহৰুলৈ উৎসৰ্গিত এটি দিন। ভাৰতত প্ৰতি বছৰে 14 নৱেম্বৰত শিশু দিৱস পালন কৰা হয়। এই তাৰিখটো বাছি লোৱা হৈছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনৰ লগত সংগতি ৰাখি। নেহৰুৱে শিশুৰ প্ৰতি মৰম আৰু তেওঁলোকৰ অধিকাৰ আৰু শিক্ষাৰ পোষকতা কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে বিশ্বাস কৰিছিল যে শিশু হৈছে দেশৰ ভৱিষ্যত আৰু তেওঁলোকক লালন পালন কৰিলে দেশৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ হ'ব। তেওঁ কৈছিল, শিশুবোৰ বাগিচাৰ কলিৰ দৰে আৰু ইয়াক সাৱধানে আৰু মৰমেৰে লালন পালন কৰা উচিত, কিয়নো তেওঁলোকেই কাইলৈ নাগৰিক আৰু জাতিৰ ভৱিষ্যত। সেয়েহে 14 নৱেম্বৰত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে আৰু শিশুৰ অধিকাৰ আৰু কল্যাণৰ প্ৰতি সজাগতা সৃষ্টিৰ দিন হিচাপে পালন কৰা হয় শিশু দিৱস বা চিলড্ৰেন ডে। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব পাৰিছে। যদিহে উপকৃত হ'ব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। কি বিষয়ৰ ওপৰত ভিডিঅ' বনাব বিচাৰে সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।